ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ ফালৰ পৰা এতিয়া আকৌ নতুনকৈ ওলাইছে ভালেমানকেইটা ভেকেঞ্চি আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে অনলাইন আবেদন কৰা আপোনালোকৰ লাষ্ট ডেটটো হৈছে 21 মাৰ্চ 2025লৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ ফালৰ পৰা আৰু টোটেল পদ ওলাইছে আপোনালোকৰ 51টা পদ ওলাইছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 21 মাৰ্চ 2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰে পোষ্টকেইটা আপোনালোকৰ ধৰি দিছে 51টা পোষ্টৰ আপোনালোকৰ ইউআৰৰ কাৰণে আছে 13টা OBC কাৰণে আছে 19টা EWSৰ কাৰণে আছে 3টা SC কাৰণে আছে 12টা ST কাৰণে আছে 4টা আৰু ইয়াৰে আপোনালোকৰ বয়সৰ ক্ষেত্ৰতো ধৰি দিছে 20ৰ পৰা আপোনালোকে 35 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু যদিহে SC বা ST হয় 5 বছৰ বেছি হ'লেও পাৰিব OBC MOBC হ'লে 3 বছৰ বেছি হ'লেও পাৰিব আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ এই ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ পোষ্টকেইটাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট বিচাৰিছে আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ SC ST PWD সকলে দিব লাগিব 150 টকা আৰু আদাৰ্ছ যোনসকল জেনেৰেল বা OBC হয় তেওঁলোকে দিব লাগিব 750 টকা আৰু ইয়াৰ আপোনালোকৰ ক'বলৈ গ'লে অনলাইন আবেদন 1 মাৰ্চৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে 21 মাৰ্চ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে এতিয়া বৰ্তমান অনলাইনত আবেদন কৰিব পাৰিব